Hello, good morning everyone. Welcome to Let's Explore with me. এতিয়া গাড়ী বেক কৰি আছোঁ ইয়াতে বাগেশ্বৰী মন্দিৰৰ গেটৰ এইখন ইয়াতে সন্মুখত আৰু ৰাতিপুৱা একদম পুৰা কুঁৱলী হৈ আছে গাইজ চাব পাৰে আৰু এইখন গাড়ী মানে ঘূৰাই আছোঁ মানে ইয়াতো আহি আছে তো গাইজ আজি ওলাইছোঁ পিকনিকত যাবৰ কাৰণে বেছি দূৰত নাযাওঁ আৰু ওচৰতে যাম গমে পাব ভিডিঅ'টো চাই থাকিলে তো ইয়াতে মাংস ল'ব আহিছোঁ এতিয়া এই বড়ো বজাৰৰ ইয়াতে গাড়ীখন ইয়াতে ঘূৰালোঁ আৰু না দোকানবিলাক খোলাই নাই গাড়ী ইমান গাড়ী বে বাকী এইফালে চাওক দোকানসমূহ খোলাই নাই ইফালে চাওক খোলা নাই আৰু সবচে স্পেচিয়েলি গাইজ এইটো চাওক শিৱ বাবা আছে হৰ হৰ মহাদেৱ তো এতিয়া এইখন আৰু এইখন গাড়ী গাইজ আজি বেলেগ গাড়ী এইখন হৈছে i20 তো ভাল লাগে গাড়ী মজা মানে আই লাভ কাৰ্ছ ড্ৰাইভাৰ না মই তো ড্ৰাইভাৰ না মই মানে গাড়ীৰ লগত কানেকশ্যন থাকিবই আৰু না এনেকৈ আৰু যাৰ যেতিয়া আৰু লাইন আৰু যাৰ যেতিয়া বিজনেছ এতিয়া গাইজ মাংস লৈ আহোঁ না ইফালে অট'মেটিক নহয় অ'কে গাইজ তো এতিয়া ৰাতিপুৱাৰ পৰিৱেশ এয়া হৈছে বঙাইগাঁও বজাৰ দোকানবিলাক খোলা নাই কিন্তু মাংস দোকান খুলিছে কিজানি এইফালে কি বে ডাঙৰ চাকা কোমোৰা টেঙা আছে এই যে গাছ মুৰ্গী লৈ আছে মুৰ্গী এই যে ৰাতিপুৱা অলৰাইট গাইজ তো ইয়াতে মাছ চাব আহিছোঁ মই মানে আৰু এইফালে গাইজ মাছ ডাঙৰ মাছ গাইজ এইটো মাছ এইটো কি ডাঙৰ মাছ তো এইটো বহুত ডাঙৰ মাছ দেই তো দোস্ত মাংস লোৱা হ'ল নতুনৰ মাংস একদম ভাগৰ লাগিছে আৰু বহুত খোজ কাঢ়িলোঁ তাতে ইফালে চালোঁ আৰু চবকে এইফালে গাইছ ৰাতিপুৱা ইয়াতে ৰখিছোঁ মানে ভিডিঅ' এটা মানে মই আৰু মোকে দেখাবি আৰু অলপমান ইফালে দেখাম আৰু মই আজি কাৰ লগতে আছোঁ সেইটো নেদেখাওঁ বাকী গাড়ীখনকো দেখাব পাৰোঁ এইখন গাড়ীৰ লগত এইখন গাড়ীত মই বহুত দূৰত ঘূৰিব গৈছোঁ আৰু আগতে ঘূৰিব মানে কি আৰু ডিউটি আৰু সেয়াই কি ক'ম ভাল লাগিছে এইখন গাড়ী মানে SUV আছিল আৰু প্ৰথম মই যেতিয়া চলাওঁ গাইছে এইফালে কমলা টেঙা দোকান আৰু মোৰ লগত একটা কমলা টেঙা আছে মোৰ লগত এইটো দেখিছা কমলা টেঙা অ'কে গাইজ তো মই এতিয়া এইফালে গৈ আছোঁ আৰু এটা ঠাইত মানে তো এইফালে এইটো চাব পাৰে ৰিচিপ্টটো ইয়াত 200 টকা লৈছে গাইজ 200 টকা লৈছে এইফালে আৰু এইফালে পুৰা একদম কুঁৱলী হৈ আছে গাইজ এতিয়াও পুৰা কুঁৱলী হৈ আছে এইফালে পিকনিক প্লেচ গাইজ আজি 4 তাৰিখ 7 তাৰিখলৈকে আছে আৰু গাইজ 4 5 6 7 আৰু 3 দিন আছে গাইজ আই ৰিভাৰ ফেষ্টিভেল তাৰপিছত আৰু নাই আৰু তাৰপিছত আৰু কি আৰু গাইজ গাইজ পুৰা ঠাণ্ডা পুৰা কুঁৱলী মানে কিছু দেখাই নাযায় আৰু বহুত গাড়ী কিন্তু গাইজ বহুত গাড়ী মই দেখাই আছোঁ তাতে যেয়া মানে আহিয়ে দেখাই আছোঁ মই কোনোবা আনিব গৈ আছোঁ আৰু না তো যাই আহোঁ আৰু এইফালে গাইজ মেইন গেট আছে তো এইফালে মেইন গেট মানে এইফালে আই ৰিভাৰ ফেষ্টিভেলত গ'লে ইয়াতে আৰু এইখিনি ঠাই কথা মনত পৰে আৰু না এইফালে গাইজ এইফালে যাব লাগিব আই ৰিভাৰ ফেষ্টিভেলত গ'লে এইফালে গাইজ লেটছ গো আৰু আজি গাইজ ইয়াতে বজাৰ আছে কিজানি পুৰা ভিৰ মানে বজাৰত ইয়াতে ভিৰ হয়ে তো বজাৰ কাৰণে আৰু ভিৰ আৰু না এইফালে গাইজ সোনা হোটেল এইফালে এইফালে ৰাইট চাইডত আপোনালোকে দেখা পাইছে কিজানি পুৰা ভিৰ গাইজ আৰু মানে গাড়ী সাৱধানে চলাব লাগিব না মানে কি হৈছে নিউজত দেখি থাকোঁ আৰু এক্সিডেণ্টবিলাক মানে দেখিলে সেইবিলাক ভয় লাগে আৰু এইটো চাওক গাইজ পুৰা ডেন্স কৰি আহি আছে এইফালে গৈ আছে তাতে হাগ্ৰামা ব্ৰিজৰ তাতে আই ৰিভাৰৰ কাষত এইখন এখন বাছ হৈছে ক'ৰ পৰা আহিছে কোকৰাঝাৰৰ পৰা আহিছে গাইছে এই বাছটো মানে মই দেখাই আছোঁ আহি কিনে কিন্তু পুৰা ফুল হ'ব আৰু আজি পিকনিক খোৱা বতৰ একদম মানে পুৰা এতিয়া ৰাতিপুৱা বাজিছে এতিয়া ৰাতিপুৱা 9টামান বাজিল নেকি গাইজ 10:30 হ'ল এতিয়া 10:38 হ'ল
আৰু এতিয়া ৰাতিপুৱা যেনেকা 6টা বাজিছে এনেকা পৰিৱেশ হৈ আছে 5টা 6টা বাজিছে এনেকা হৈ আছে আৰু পৰিৱেশ ওকে গাইজ তো আহিলো নিবঙাৰ ইয়াতে এইটো টুনিয়াপাৰ ইফালে বজাৰ আৰু তো ইয়াতে কাবাক ল'ব আহিছোঁ গম নাপাওঁ তো ইয়াতে এইটো মন্দিৰটো তো গাইজ এইফালে বম মিউজিক চিষ্টেম JBL এইটোত গান শুনিম মানে একদম পুৰা একদম ফুল চাৰ্জ আৰু এইফালে কেৰাহীতে মাংস বনাব লাগিব সপোন যেন আজি মোৰে এই গেণ্ট্ৰিক দেখুৱাম একবাৰ মোৰ ওকে গাইজ তো মই আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকে চাওক কিমান যে মানে পিকনিক পাৰ্টি আহিছে গাইজ একদম এইফালে বাছবিলাকতো আহি আছে আৰু এইবিলাক বাছ আহি আছে জাগাই নাই মানে জাগাই নোহোৱা নিচিনা হৈছে আৰু এইফালে একদম চাওক এইফালে বাছ এইফালে এইকেইটি বাছ এইকেইটি বাছকেইটি এইফালে আৰু এইখান এখন বাছ আহিল আৰু এইখান এখন বাছ আহি আছে আৰু এতিয়া কিবা কেৰকেৰি খেলা লগাইছে গাইজ কেৰকেৰি খেলা লগাইছে আৰু এইফালেও বাছকেইটি গাইজ আৰু তো সেইফালে আছে সিপাৰেও আছে মানে আমি ইয়াতে আহিব খুজিছিলোঁ মানে এইখিনি মানে অলপ ভাল লগা নাছিল তাতে গেলোঁ আৰু এটা তো যি কি নহওক ভাল লাগিছে এই একদম দূৰলৈকে একদম যিমান দূৰ দেখা পোৱা যায় পিকনিক পাৰ্টি চব মানে ওকে তো গাইজ মই আছোঁ বৰ্তমান আইৰাহিপাৰৰ ইয়াতে হাগ্ৰামা ব্ৰিজৰ ইয়াতে পিকনিক স্পটৰ ইয়াতে তো গাইজ চাওক এইফালে চাওক আৰু গাইজ এইফালে চাওক তামাম ভিৰ মানে গাইজ লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এনেকা পিকনিকত গৈছিলোঁ আগতে সৰু থাকোঁতে আৰু এনেকৈ মানে এইবাৰ বহুত বছৰ পিছত ইমান মানে মই ভিৰ দেখা নাই আৰু ইমান ভিৰ ইয়াতে গৈছিলোঁ মানাৱলীত গৈছিলোঁ মানাৱলীত ইমান ভিৰ দেখা নাছিলোঁ আৰু না গাইজ পুৰা ভিৰ মানে আৰু কি ক'ম চাম মানে চবফালে গান বাজি আছে কি গান বাজি আছে কাৰ গান শুনিবি মানে তো মই যিমানে যি নকওঁ কিয় এইখিনি ঠাইত মানে শান্তি আছে অলপমান এতিয়া মানে হুলস্থুল নাই আৰু মিউজিকৰ আছে অলপ কম আৰু পুৰা শান্তি আৰু কি বা সিফালে ব্ৰিজখনৰ সিফালে গাইজ মানে একদম ইমান বক্স বাজি আছে একেলগে মানে কি ক'ম আৰু গাইজ একদম গাইজ ইফালে আহিলোঁ মানে এইবাৰ তো ইয়াতে আহিলোঁ মই মানে ইয়াতে আহি এনেকুৱা লাগিছে তো ইমান মানে জেগা আছে চাওক পিছফালে মোৰ ইমান আহল বহল ঠাই আছে এইবিলাক ইমান ঠাই ফ্ৰী আছে একদম মানে ইয়াতে শান্তি আছে বহুত তো ইমান ঠাই আছে গাইজ সেই তাতেও পিকনিক পাৰ্টি 2 পাৰ্টি আছে 3 পাৰ্টি আছে গাইজ এইফালে সেই তাতে মই দেখাই আছোঁ জুম কৰি তো কৈছে এই যে চাওক 3 পাৰ্টি তাতেও আছে আৰু এইবিলাকতো আহিব পাৰে তাতে থেপা নিপু জেগা নাই একদম মানে কি ক'ম আৰু ইমান ডাঙৰ পিকনিক বিশাল আৰু হয় ইয়াতকৈ ডাঙৰ হ'ব পাৰে ক'ৰবাত বেলেগত কিন্তু মানে এইটোৱে মানে মই লাইফত এতিয়ালৈকে দেখা ডাঙৰ পিকনিক মানে বহুত আৰু বনভোজ হ'ব মানুহ একদম অলপ আগত যাম আৰু বেলেগ গান আহিব আৰু অলপ আগত যাম আৰু কিবা বেলেগ গান বাজিব এনেকুৱা মানে পুৰা একদম অল অভাৰ বেলেগ একো প্ৰব্লেম নাই খালি মাল খাব নাপাৰিম আৰু মানে মদ খাব নাপাৰিম আৰু আজি মোৰ মদ খাই থকা দেখা পাই মানুহবিলাকক মগু খাব মন যায় কিন্তু নহ'লে আৰু এইফালে যোৱাৰ সময়ত পুলিচেতো ধৰিবই না এই পাইপডাল শুকাব দিলে যদি বাজে মেচিনে যদি ওলায় তাহলে আৰু কি হ'ব আৰু বাইছ সেইকাৰণে আজি খোৱা নহ'ব আৰু ঠাণ্ডা লাগি আছে বহুত গাইছ ইফালে পুৰা হাৱা মাৰি আছে এয়া গাইছ পুৰা মানে অকলে ঘূৰি আছোঁ আৰু না
অ'কে গাইজ, গুড ইভিনিং, সন্ধিয়া হ'ল আৰু আমাৰ খানা দানা খোৱা হ'ল শেষ হ'ল। এতিয়া যাব লাগে গাইজ, এতিয়া আইৰাবাৰ ফেষ্টিভেল তাতে যাম। অলমষ্ট চবেই ঘৰে ঘৰে গেলে আৰু ভিৰ কমে গেল গাইজ। ফেষ্টিভেল আজি তামাম ভিৰ মানে কি কম আৰু গাইজ। এয়া পুৰা ভিৰ আৰু কি গাইজ, দেখছা না ভিৰ ভিৰ। তো গাইজ, এয়া হৈছে জীৱন। এতিয়া ৰাতি 8:30 বাজিল, 8:30 বাজিল গাইজ। তো এয়া গাইজ, এয়া হৈছে জীৱন। এতিয়া ঘূৰি আছোঁ টাউনত, বঙাইগাঁও টাউনত। এইফালে গাইজ দোকানসমূহ বন্ধ কৰিব ধৰিছে আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু। বাই বাই গাইজ, কি ক'ম আৰু না। ঘুম লাগছে, ভাগৰ লাগছে, ঘৰত যে সোমাব লাগে আৰু অলপমান আছে আৰু ডিউটি, তাৰপিছত আৰু ঘৰত যাম আৰু অকলে ঘূৰি আছোঁ গাইজ।